নমস্কাৰ, আজি হৈছে ২৭ ফেব্ৰুৱাৰী আৰু আজি দেশ বিদেশৰ পৰা লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। ৰেচন কাৰ্ডৰ হিতাধিকাৰী লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। ই-KYC নকৰিলেই বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন। ৰেচন কাৰ্ডৰ ই-KYC সম্পন্ন নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। কেনেকৈ ঘৰতে বহি কৰিব পাৰিব ৰেচন কাৰ্ডৰ ই-KYC জানি লওক। ই-KYC কৰিবলৈ আপোনালোকে প্ৰথমে ডাউনলোড কৰিব লাগিব মেৰা ই-KYC এপ। মেৰা ই-KYC এপত গৈ প্ৰথমে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক। ইয়াৰ পিছত ই-KYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছত ৰেচন কাৰ্ডৰ নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছত পৰীক্ষণৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰত আহিব OTP। OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় এড কৰিব লাগিব ৱেবছাইটত। বন্ধ হ'ব পাৰে আপোনাৰো ৰেচন কাৰ্ড, গতিকে আপুনিও কৰি লওক এতিয়া ই-KYC, নহ'লে আপুনিও বঞ্চিত হ'ব পাৰে ৰেচন কাৰ্ডৰ নামৰ পৰা। ইয়াৰ পাছত অৰুণোদয় হিতাধিকাৰীসকললৈ লৈ আহিছোঁ এটা ডাঙৰ খবৰ। গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি? আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰী যদি নাম কৰ্তন কৰা হৈছে তেন্তে দিব পাৰিব আপুনিও অভিযোগ। মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক অভিযোগ। আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা, দুৰ্নীতি গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল। লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কানেক্ট CM মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জানিব পাৰিব মুখ্যমন্ত্ৰীক। এই মেইলৰ জৰিয়তে সকলো কথা জানিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমালনে আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন, তেন্তে ক'ত কৰিব অভিযোগ? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে ৩৮৭ কোটিতকৈও অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এই নম্বৰটোত দিব পাৰিব আপুনিও অভিযোগ। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। এইবাৰ দিব্যাংগ আঁচনিৰ ধনো জমা হ'ব আজি। DBT যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন।